মানে ঘটনাটো এটা মিষ্টেক হৈছে। আমাৰ ইউ মেম আৰু আমাৰ ইউটিঅ কথাখিনি আপোনালোক ভালকে বুজাই দিছে যে তাহাঁতে মানে কি হয় যে যিটো পৰ্টেলত আপলোড কৰিছিলে সেইটো কপি পেষ্ট কৰোঁতে ভুল হৈছে, যে মানে যিটো ৰাস্তাৰ নাম আছিল ৰাস্তাৰ নামটো ভুল হৈছে, আৰু লগে লগে 24 ঘণ্টা নহওঁতেই আমাৰ ভুলটো আমি গম পালোঁ যে এইটোতো ভুল হৈছে। ভুল হোৱাৰ লগে লগে 24 ঘণ্টা নহওঁতেই সেই গোটেইখিনি আপলোড যিটো গৈছিল সেইটো কেনচেল কৰা হৈছে। 24 আৱাৰ্ছ নহওঁতেই আপলোড কৰিছিলে, ভুল হৈছে। ভুল হোৱাৰ লগে লগে এইটো বোলো নহয়, এইটো তেনেকুৱাটো নহয়। মোক ক'লে ছাৰ এইটো মানে নামটো ৰাস্তাৰ নামটো মানে ভুল হৈছে, গতিকে বোলে এইটো কেনচেল কৰি দিয়া। লগে লগে কেনচেল, 24 আৱাৰ্ছ নহওঁতে কেনচেল হৈছে সেইটো। আৰু অলৰেডি মানে সেইটো আমিতো যদি কিবা সেই কৰিম বুলি ভাবিলোঁ হয় তেতিয়াহ'লে আমি পৰ্টেলত নিদিলোঁ হয়। পৰ্টেলত দিছোঁ, আমি পৰ্টেলত দিছোঁ মানে কি গোটেই অসমবাসীয়ে গম পায়। গতিকে বুলি গোটেই অসমবাসী গম পোৱাৰ আগতে আমি ভুলটো নিজে নিজে গম পালোঁ যেতিয়া, লগে লগে সেইটো আমি কেনচেল কৰি দিছোঁ। 15-20 দিনৰ মূৰে মূৰে নহয়, কেতিয়াবা কি হয় চুইপাৰজনৰ বেমাৰ হয়, গাড়ীখন কিবা হয়, তেতিয়া ৰবিবাৰটো অফ থাকে, ৰবিবাৰ অফ থাকে। এতিয়া চুইপাৰজনৰ যদি বেমাৰ হয়, এতিয়া ড্ৰাইভাৰজনৰ যদি কেতিয়াবা মানে বেমাৰ হয়, তেনেকৈ 2-3 দিনমান মানে গেপ হয়। সেইটো গেপ হয় কৰ্মচাৰীৰ মানে কি অসুবিধাৰ কাৰণে গেপ হয়। কিন্তু আমি এনেকুৱা হয় যে বেলেগ কৰ্মচাৰীৰ দ্বাৰাইও আমি কিন্তু কাম কৰা আছোঁ। ৰাতি 10টা বজালৈকেও আমাৰ মানে কি জাবৰ উঠোৱা ৰেকৰ্ড আছে আমাৰ। ৰাতি 10টা বজালৈ উঠাই কিয় 3-4 দিন আমি জাবৰ উঠাব পৰা নাই, কাৰণ কিয় আমাৰ যিটো মানে চুইপাৰ নাইবা ড্ৰাইভাৰ নাইবা গাড়ীখনৰ কিবা হয়, তেতিয়াহ'লে আমি মানে কি কয় ৰাতি 10টা বজালৈকেও মানে উঠোৱা তেনেকুৱাও ধৰণৰ আমাৰ সেই আছে। এইটো কথা মই আপোনালোকক কওঁ, যেতিয়া আমাৰ জিঅ'টেক হয়, এইটো হ'লে ছিষ্টেমত হয়, এইটো পৰ্টেলত হয়। যে মই এনেকুৱা নহয়, এনেকুৱা কিছুমান অভিযোগ হয় যে প্ৰথম এক ঘৰত জিঅ'টেক কৰিছে, ছাইডৰ ঘৰত জিঅ'টেক কৰা নাই। কিন্তু মানুহজনেতো যিজন আমাৰ জিঅ'টেকাৰ যায়, তেখেতক আমাৰ অনলাইনত যাৰ জিঅ'টেক কৰিব লাগে তেনেকৈ লিষ্ট আহে। যদি লিষ্ট নাহে না, তেতিয়াহ'লে আমি জিঅ'টেক কৰিব নোৱাৰোঁ। আৰু জিঅ'টেক কৰি আপলোড দিওঁ, এফটিঅ' পঠাম, সেইটো পইচাটো আহে আমাৰ চেণ্ট্ৰেলৰ পৰা। সেইটো আমাৰ যিটো আছে, আমাৰ PMOৰ যিজন আছে আমাৰ ইঞ্জিনিয়াৰ, তেখেতো আছে। আমি কৰোঁ যে সততে যিমানখিনি আমি ধৰক আমাৰ ফালৰ পৰা আমি ঘৰ কোনে পায়, দুখীয়া মানুহে ঘৰ পায়। দুখীয়া মানুহে ঘৰ পায়। এনেকুৱাও মোৰ তাতে অভিযোগ আহে যে হয়তো আপোনাৰ ফাৰ্ষ্ট ইনষ্টলমেণ্ট পালে, ছেকেণ্ড ইনষ্টলমেণ্ট পোৱাৰ কাৰণে হয়তো কাৰ্ডবিলাকো মানে পচি যায়। তো আমি কৰিব লগা কামখিনি, আমি কৰণীয় কামখিনি আমি কোনো কাৰণত আমি হেমাহি নকৰোঁ। কাৰণ কিয় নকৰোঁ? দুখীয়া মানুহে ঘৰ পায়। দুখীয়া মানুহে ঘৰ পোৱাৰ কাৰণে আমিও ভাবোঁ যে সোনকালে যদি আমি পইচাখিনি ৰিলিজ কৰি দিব পাৰোঁ। আমাৰ যিটো অফিচৰ যিটো কাম, আমি অফিচৰ যিটো ছিষ্টেম, আমাৰ অফিচৰ ছিষ্টেমত আমি কোনো কাৰণত কোনো দিন আমি মানে হেমাহি কৰা নাই। কাৰণ কিয় তেখেতক যদি পইচাটো পায়, পইচাটোতো মই নিদিওঁ, চৰকাৰে দিব। যিখিনি আমাৰ কৰণীয় কাম, সেইখিনি আমাৰ কৰণীয় কামটো আমি কৰোঁ। নাই, দৃষ্টিগোচৰ তেতিয়া যেতিয়া হৈছে 24 আৱাৰ্ছ নহওঁতে কেনচেল কৰা হৈছে। যে এনেকুৱা নহয় যে আমি ৱৰ্ক অৰ্ডাৰ দিছে, এনেকুৱা নহয় যে আমি ইয়াৰ পৰা মানে কিবা এই আমাৰ যিটো ছিষ্টেম, এই যিটো ছিষ্টেমৰ পৰা যে হয়তো টেণ্ডাৰৰ পৰা উঠাই টেণ্ডাৰৰ পৰা বিক্ৰী কৰিছে, তেনেকুৱাতো নহয়। লগে লগে উইদিন 24 আৱাৰ্ছ নহওঁতে সেইটো কেনচেল কৰা হৈছে। ভুল হোৱা বুলি কোৱাৰ পিছত আৰু কি কয় আপোনালোকে? এবাৰতো ভুল হোৱা বুলি কৈছে। আমাৰতো এক্সিকিউটিভ ভুলটো এইটো মানে কি, যিটো আমাৰ পৰ্টেলত আপলোড কৰে, আপলোড কৰোঁতে মানে কি নামটো কিবা ভুল হৈছে, ভুল হোৱা বুলি কৈছে। ভুল হোৱা এতিয়া এনেকুৱা নহয় যে আমি সেই ভুলক বুলি ৰাখি থৈছোঁ, সেইটো আমি কেনচেল কৰিছোঁ। সেইটো ভুল হোৱা বুলি কোৱাৰ পিছত কি ভুল হৈছে? ভুল হোৱা বুলি কোৱাৰ পিছত কি হয়? ভুল হোৱাৰ পিছত উইদিন 24 আৱাৰ্ছ সেইটো কেনচেল কৰা হৈছে, হয় নে নহয়? যদি সেইটো কণ্টিনিউ হৈ থাকিলে তেতিয়াহ'লে বেলেগ কথা আছিল। যদি সেইটো কণ্টিনিউ কৰিছে যে এইটো আমাৰ টেণ্ডাৰ হৈছে, কিবা হৈছে, এটা কামৰ এগেইনষ্টত 2টা টেণ্ডাৰ হৈছে, এটা কামৰ এগেইনষ্টত 2টা টেণ্ডাৰ হৈছে। আপোনালোকে বুজক, ৰাইজেও বুজক, এটা কামৰ এগেইনষ্টত 2টা টেণ্ডাৰ হৈছে, সেইটোৱে ভুল হৈছে। লগে লগে সেইটো ভুলটো কেনচেল কৰা হৈছে উইদিন 24 আৱাৰ্ছ নহওঁতে কেনচেল কৰা হৈছে। আপোনালোকক এইখিনি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি মোৰ কথাখিনি মই ক'বলৈ সুবিধা দিয়াৰ কাৰণে। আচলতে আমাৰ গভৰ্ণমেণ্ট নমিনী ৱাৰ্ড কমিশ্যনাৰ 2জন দিয়ে। গতিকে আমাক জ্যোতিষ কাকতি, কলিতা আৰু মোক দিছিলে। আৰু দিয়াৰ পিছত আমাৰ ডেপুটি ছেক্ৰেটাৰীৰ পৰা আমাক কাগজ পত্ৰ দিছে, আমাক আছে। আৰু সেইমতে মই ইয়াতে কোৱাৰ ক্ষেত্ৰত আমাৰ চেয়াৰমেনে এই কাগজ পত্ৰ মোক দি দিলে। তাৰপিছত এদিন মিটিঙত মাতিলে, আৰু মিটিঙত মাতাৰ পিছত মই তাৰে নিয়মখিনি গোটেইখিনি কৈ দিলোঁ যে আমাৰ বাকী ৱাৰ্ড মেম্বাৰবিলাকৰ নিচিনা দায়িত্ব সকলোৱে আমাৰো একে। কিন্তু মাথনি এটাই বস্তু আমাৰ নাই, সেইটো হ'ল ভোটিং ছিষ্টেমটো। ইয়াত যদি কোনোবাৰ মানে গোলমাল হয় বা কিবা কিবি হয়, মানে গোলমাল হয় মানে ভিতৰত, তেতিয়া যি ভোটৰ যদি ব্যৱস্থা হয়, তেতিয়া আমাৰ এই ভোটিং ব্যৱস্থাটো হয়। কিন্তু বাকীখিনি চব আছে। সেইমতে এদিন মাতিলে, সেইমতে মই কথাখিনি পাতি গুচি গ'লোঁ। তাৰপিছত আজিলৈ মোটামুটি আমাৰ কাৰ্যকাল শেষেই হ'ব। কোনোদিন মিটিঙত মতা নাই, আৰু নামাতেও। আৰু
আমি একো জানিব নিদিয়ে। গতিকে আমি ভাবিছোঁ কি মিটিং কিজানি হোৱাই নাই বা নহয় কিজানি বা কি বা কৰি আছে। গতিকে ময়ো ঠিক তেনেকৈ জানিব বিচাৰোঁ, কাৰণ যিহেতু তেওঁলোকে নিবিচাৰে বা নামাতে, গতিকে আমি আৰু কি কৰিম। সেই গতিকে মই ইমান দিনে মনে মনে আছিলোঁ, কিন্তু এতিয়া গম পালোঁ যে ইয়াত কিবা খেলি মেলি সৃষ্টি হৈছে। কিন্তু এতিয়া খেলি মেলি কি হৈছে, ক'ত হৈছে, কেনেকৈ হৈছে, মইতো একো গম নাজানো। আৰু আচলতে এতিয়া মই খেলি মেলি হৈছে বুলিও ক'ব নোৱাৰোঁ বা হোৱা নাই বুলিও ক'ব নোৱাৰোঁ, কাৰণ যিহেতু মই নাজানোৱে। আৰু এইখিনি কথা মই যে মানে অজ্ঞ বা মোক যে জানিব দিয়া নাই, এইখিনি কথা মই মিডিয়াৰ যোগেদি ৰাইজক জনাবলৈ পাই মই আচলতে আজি সুখী হৈছোঁ। ইয়াতে যে এটা পথ 19 লাখ টকাৰ সুসম্ভৱ বাজেট আছিলে, দুবাৰকৈ এলটমেণ্ট দিছে, এবাৰ হোৱাৰ পাছত আৰু এবাৰ, সেইটো অৱগত হয়নে আপুনি? মানে একোৱে নাজানো। এই যে যিবিলাক কামবিলাক ইতিমধ্যে চলিলে, যিমান চলিলে, এটা বস্তু একোৱে নাজানো। আনকি মোৰ সন্মুখত আমাৰ ড্ৰেইনৰ কাম চলি আছে। মই ভাবিছোঁ কি আমাৰ পৌৰসভাৰ জৰিয়তে হৈছে, কিন্তু কেনেবা হৈছে, কেনেকৈ ধৰণৰ কথা হৈছে, অৰ্থাৎ মোৰ ৱাৰ্ডতে, সেই বিষয়ে মই একো নাজানো। গতিকে এতিয়া কথা হ'ল কি, এটা কথা যে ইয়াত যদি কিবা কেলেংকাৰী হৈছে বা হোৱা নাই, সেই কথাটো মই আজি ক'ব নোৱাৰোঁ। কাৰণ কিয়, যিটো মই নাজানো, হৈছে বুলি ক'ব নোৱাৰোঁ, হোৱা নাই বুলিও ক'ব নোৱাৰোঁ। আপুনি কোনো ধৰণৰ জ্ঞাত নহয়? মই আচলতে কি ক'ম, মই তাকো মানে অলপ চিন্তা কৰিছোঁ। মোক ফোন কৰি কৰি মাতিছে এই মোৰ বন্ধুবিলাকে, যে গভমেণ্টে আপোনাক দায়িত্ব দিছিল এটা, এই জনকল্যাণকামী চৰকাৰখনে আপোনাক এটা দায়িত্ব দিছিল, যে টাউন কমিটিখন কেনেকৈ চলছি, ৰাইজে সুবিধাখিনি পাইছি না, ঘৰ নাপাব লগা ঘৰ পাইছে নেকি, হ'ব লগা ৰাস্তাটো হৈছে নেকি, ইত্যাদি ইত্যাদি ক্ষেত্ৰত আমাক এটা দায়িত্ব দিছিল। কিন্তু পৰিতাপৰ কথা, আজি যদি এখন টাউন কমিটিক মই গালি পাৰোঁ বা ইয়াৰ যদি কিবা কেলেংকাৰী বুলি কওঁ, মই মোকে কেলেংকাৰী বুলি ক'ব লাগিব প্ৰথম কথা। কাৰণ চৰকাৰে দিয়া দায়িত্বটো মই পালন কৰিব পৰা নাই। কিয় পৰা নাই, ইয়াতে এই আপোনালোকক অলপ আগতে তেখেতে কৈ গ'ল, তেখেতে মোৰ থাকি জ্যেষ্ঠ শিক্ষাগুৰু, বহুত জ্ঞানী মানুহ তেখেত, বুদ্ধিজীৱী। তেখেতক এখন চিঠি দি ইয়াত মিটিঙত নামাতে। মইতো সৰু মানুহ, মোৰতো বাদ দিয়ক, যে মিটিঙত চিঠিখিনি মাতিলেহে আমি কথাখিনি উত্থাপন কৰিব পাৰিম। আমাক চৰকাৰে কিবা এটা জলপানী দিয়াৰ কথা কৈছে, 2 দিন সুধিছোঁ খালি জলপানীটো কেনেকৈ দিয়া যাব, কিন্তু সেইটো কথা মানে কোনো গুৰুত্ব নাই, নালাগে জলপানী, কামখিনি যদি ভাল হয় সেইটোৱে শুনতক, আমাৰ কাৰণে সেইটোৱে এটা ছেটিছফেকশ্যনৰ কাৰণ। কিন্তু যিমান কেলেংকাৰী ইয়াতে শুনছোঁ, তাৰমানে কেলেংকাৰীত জড়িত ময়ো এতিয়া নিজৰে মোৰ লাজ লাগছে। কিবা ভুৱা বুলি আজি ৰাতিপুৱা নিউজ পাইছোঁ, তাৰ লাজ লাগছে, গভমেণ্টৰ নমিনী হিচাপে মোৰ লাজ লাগছে। এই চৰকাৰখনে ইমান চেষ্টা কৰিছে যে মানুহখিনি সন্তুষ্ট হওক, চৰকাৰৰ প্ৰতি আস্থাখিনি ৰাইজত থাকক, আমাক দায়িত্বও দিছে, আমি ফিল্ডত কামো কৰিছোঁ। কিন্তু কথাখিনি উত্থাপন কৰিব লাগিলে আমি নগৰ কমিটিত কৰিব লাগিব, আমাক মাতিব লাগিব, আমি জানিব লাগিব। এক্সিকিউটিভ যেতিয়া বহে আমাক মাতিলেহে আমি কথাখিনি ক'ব পাৰিম যে এইটো কৰা ভাল, সেইটো কৰা ভাল। আৰু আপুনি আহিলে, হয়তো আমাৰ এতিয়া অনুভৱ হৈছে, আমি আহিলে হয়তো দুৰ্নীতিটো কৰিব নোৱাৰিব, যিটো নহ'বলগীয়া কাম সেইটোত আমি বাধা দিম, আমি যাতে তেনেকৈ ভাবিমতো। এটা পথত যে বাৰম্বাৰ আচলতে গম পালোঁ, স্বয়ং তাতে চহী কৰিছে, একজনে আগতে প্ৰিণ্টিং হয় নে আগতে ছিগনেচাৰ হয়, অফিচৰ কিমানখন টেবুল বাগৰি অহাৰ পাছত টেবুলত সেই ফাইলটো যায়, আপোনালোকে নিজে বিবেচনা, ময়ো ক'ব লগা কথাই নাই এইটো। আচলতে প্ৰিণ্টিং আগতে হয় নাই, আগতে চহী কৰে, এইটো হাস্যকৰ কথা কৈছে, কালি মই শুনিলোঁ। আৰু মই খালি এইটো ক্ষেত্ৰত মই খুব এটা সন্তোষ পাইছোঁ যে MLA এতিয়ালৈকে ইয়াতে পদাৰ্পণ কৰা নাই, নহ'লেতো হয়তো ফিউচাৰ পৰ্যায়ত MLA ইয়াৰ জবাব দিব লগা হ'লা হয় যে কি হৈ আছে এইবিলাক। হয়তো আপোনালোকে তেওঁকে মাইকটো আউকে দিব যে ইমান ডাঙৰ ডাঙৰ কাম হৈ আছে, আপুনি কি কৰি আছে, হয়নে নহয়? গতিকে ভগৱানক ধন্যবাদ দিছোঁ, তেখেতে ইমান দক্ষ বুলি অলৰেডি ইয়াতে পৰিচয় পাইছে। সেনে ক্ষেত্ৰত যদি তেওঁ এনেকুৱা কামত যদি উত্তৰ দিব লাগে, হৈছে হোৱা নাই মই সেইটো নকওঁ, সেইটো তদন্ত বা আপোনালোকে নিজে বিচাৰ কৰিলে গম পাব, আমিও গমেই নাপাওঁ ইয়াতে কি ঘটি আছে। কিন্তু শুনি লাজ পাইছোঁ, তেখেতেতো কি উত্তৰ দিব, তেখেতক যদি আজি আপোনালোকে এনেকৈ আউকে দেই। আপুনি কিমান বছৰ ধৰি এই দায়িত্বত আছে? আজি 4 বছৰ হৈ গ'ল। 4 বছৰ। আপুনি 4 বছৰ গম পানে? গমেই নাপাওঁ, এই তেখেতৰ দৰে মইতো সাধাৰণ মানুহ, এই শিক্ষাগুৰু একজনক এখন চিঠি দি তেওঁলোকে মিটিঙত নামাতে, দৰমহাটো বাদ দিয়ক, জলপানীটো বাদ দিয়ক, টাউন কমিটিখন বাৰু দুৰ্বল, দৰমহা দিব পৰা নাই। কিন্তু আৰু এটা কথা মই এই ক্ষেত্ৰত উনুকিয়াই দিওঁ, ইয়াতে এখন বলেৰো লৈছে, আমাৰ চেয়াৰমেনে বলেৰোত ঘূৰে। আচলতে এইখন টাউন কমিটিত বলেৰো ঘূৰাবলগীয়া মানে টাউন কমিটি নে, আচলতে আমি অলপ মুখত বঢ়িয়া ভাষা হ'লেও কাৰণে আচলতে এইবিলাক বাধ্যত আমি নেদো। এনেকুৱা এখন টাউন কমিটি, এনেকুৱা চাইকেল মাৰিও মেকআপ কৰিব পাৰি। বাৰু আজিকালি পৰিৱৰ্তনশীল সময়, তাতে বাৰু এখন এল্ট'ই লওক, এখন লওক, সেই 40,000 নে 45,000 টকা ভাড়া ভৰি ইয়াতে এখন টাউন কমিটিত মানে এই বলেৰো লৈছে। আচ্ছা বলেৰোত ঘূৰে কায়, বলেৰো এখন দিলে কায়,
কোনে দোকান ধৰিলে বলে এখন 40,000 টকা ভাড়াটো কোনে পায় আৰু 25,000 টকা এটা মাধমাৰ টাউন কমিটিত পৰছি আমাক দিবা পইচা নাই টাউন কমিটিৰ যিকেইটা বাকী মেম্বৰ আছে তেওঁলোক যথেষ্ট সহজ সৰল খুব ভাল কিন্তু তেওঁলোকক চলাব লাগিলে মূল মানুহটো ভাল হ'ব লাগিব যদি ইয়াৰ সমস্যাটো আচলতে নিশ্চয় থাকিম মই সত্যৰ পক্ষত থাকিম আৰু বিধায়কে বাৰম্বাৰ কৈছে দুৰ্নীতি সহ্য কৰা নহ'ব সেইটো ক্ষেত্ৰত কোনো কাৰণত আমি কম্প্ৰমাইজ নকৰোঁ বিধায়কে বাৰম্বাৰ কৈছে ঘৰৰ ক্ষেত্ৰত এটা আপোনালোকে কোনোবাই ঘৰ নাপায় ব্যৱহাৰখিনি ভালকে কৰক ইয়াতে যদি ঘৰ বিচাৰি আহি প্ৰথম গালি খাব ঘৰ পোৱাটো বেলেগ কথা ডিচি অফিচত কমপ্লেইন কৰাৰ পিছত আকৌ নহয় পদক্ষেপ নহয় ডিচিত তাকে যাব লাগে ঘৰৰ ক্ষেত্ৰত গতিকে আমি কিয় নকওঁ এইখন আমাৰে টাউন কমিটি মোৰ নিজৰ টাউন কমিটি এইখনক আজি যদি কৈছো কিবা মই মোক কৈছো মোক গালি পাৰিছো মই সেইটো মোৰ ঘৰ 2024 আজি আচলতে আপোনালোকক যিখিনি কথা কৈছো মই মোক গালি পাৰিছো মই লাজ পাইছো যিটো কথালৈ অহংকাৰ কৰিব লাগে আজি নিজক গাৰ পাইছো গতিকে মই কাকো দোষাৰোপ নকৰো কিন্তু নিজে লাজ পাইছো কথাটো হ'ল কি আমাৰ ইয়াতে এটা ৰাস্তা মানে শ্মশানত যোৱা ৰাস্তাটো আজি 3 মাহ আগতে হৈ গৈছে কামটো সেই হৈ যোৱা কামটোত আকৌ টেণ্ডাৰ কৰিছে তেওঁলোকে পাছত আমি টেণ্ডাৰখন চাই গম পালো চাইটো গম পালো যে এইটো কাম আগতে হৈ গ'ল এইটো কি দুৰ্নীতি না কিবা বেলেগ এই পইচাটো কোনে খাব কাৰ পকেটত যাব পইচাটোতো ৰাইজৰ তেওঁলোকে কাম কৰি হওক বেলেগত এটা বেলেগ চাইডত কামটো দিয়ক কামটো হওক ভাল কাম এটা হ'ব এতিয়া কামটো হোৱা কাম এটা তেওঁলোকে পইচাটো কিয় খাব বিচাৰিছিল কিমান এইটো 19 লাখ আছিল 19 লাখ 41 টকা আৰু দ্বিতীয় এটা কথা ক'ব বিচাৰিছোঁ কি যে ইয়াতে টাউন কমিটিৰ লগত টেণ্ডাৰ শ্ব' কৰে আচ্ছা টেণ্ডাৰ পেপাৰ উঠাব দিয়ে আমি সকলোৱে টেণ্ডাৰ পেপাৰবিলাক উঠাই ল'লোঁ আচ্ছা টেণ্ডাৰ পেপাৰ উঠোৱাৰ পিছত তেওঁলোকে এটা হেৰি কৰি দিয়ে ছাইট ভেৰিফিকেশ্যন লাগে আচ্ছা ছাইট ভেৰিফিকেশ্যন যদি লাগে আমাক ছাইট ভেৰিফিকেশ্যন দিয়ক আপোনালোকে তেওঁলোকে খুজিলে আকৌ ছাইট ভেৰিফিকেশ্যন নিদিওঁ আৰু কাৰণটো কি তেওঁলোকে যিসকলক ছাইট ভেৰিফিকেশ্যন দিব তেওঁলোকে কাম পাব আল্টিমেট কথাটো হ'ল কি আগতে তেওঁলোকে ফিটিং কৰি দিছে কোনে কোনে কাম পাব আৰু আমাৰ পৰা যি পেপাৰ বিক্ৰী কৰি পইচাবিলাক উঠলাক কিয় উঠলাক সেইবিলাক পইচা ঘূৰাই দিব লাগে আৰু নহ'লে আগতে ক'ব লাগে যে আমি যিসকলক ছাইট ভেৰিফিকেশ্যন দিম তেওঁলোকে পেপাৰ উঠাব পাৰিব ইয়াত মানে 101 সমস্যাৰে জৰ্জৰিত হৈ নাই এইটো আগতে আমি শুনিছিলোঁ যে টাউন কমিটিত বহুত মানে লাফৰা হৈ আছে কিন্তু আজি প্ৰেক্টিকেল গম পালোঁ যে এইটো লাফৰা চলিয়ে আছে আৰু যিহেতু কওঁ এওঁলোকে চাফাৰ কথাটো ক'ব গ'লে বহুত কিবা কিবি আছে আৰু এই জাবৰবিলাক যে উঠাই মানে গাঁৱে ভূঞে দোকানে 15 দিন 20 দিনলৈকে এওঁলোকৰ গাড়ীয়ে গৈ নাপায় 15 দিন 20 দিন মই একদম কম হেৰিত কৈছোঁ আৰু 15-20 দিন কেতিয়াবা মাহো হ'ব বিচাৰে কিন্তু 15-20 দিন কৈছোঁ কিয় মাজত কেতিয়াবা যায়